প্ৰথম প্ৰশ্নটো হৈছে the state having a largest area of forest cover in India is অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতত বনাঞ্চলৰ সৰ্ববৃহৎ এলেকা থকা ৰাজ্যখন হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন সি মধ্যপ্ৰদেশ ভাৰতত বনাঞ্চলৰ সৰ্ববৃহৎ এলেকা থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ নেক্সট প্ৰশ্নটো হৈছে under whose leadership was the All India Muslim League set up অৰ্থাৎ প্ৰশ্নটো সুধিছে কাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন সি আগা খানৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ স্থাপন কৰা হৈছিল বন্ধুসকল ইয়াতে এডিশনাল ইনফৰমেশন দিয়া আছে আন্ডাৰ দ্য লিডাৰশ্বিপ অফ আগা খান নৱাব সালিমুল্লাহ অফ ঢাকা and Nawab Mohsin ul Mulk the All India Muslim League was founded in 1906 অর্থাৎ কৈছে যে 1906 চনত মুসলিম লীগ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে the headquarters of World Trade Organization WTO অৰ্থাৎ প্ৰশ্নটো সুধিছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জেনিভা World Trade Organizationৰ মুখ্য কাৰ্যালয়টো জেনিভাত অৱস্থিত WTO was established in 1 January 1995 headquarters Geneva WTO full form is World Trade Organization বন্ধুসকল মনত ৰাখিব WTO established কৰা হৈছিল 1 জানুৱাৰী 1995 চনত ঠিক আছে আকৌ ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে মুখ্য কাৰ্যালয়টো হৈছে জেনিভা আকৌ WTO ফুল ফৰ্মটো হৈছে World Trade Organization মনত ৰাখিব বন্ধুসকল প্ৰায় এক্সামত আহি থকা দেখা যায় নেক্সট প্ৰশ্নটো হৈছে শাহজাহান বিল্ট মতি মছজিদ ইন হুইচ সিটি তাত প্ৰশ্নটো সুধিছে শাহজাহানে কোনখন চহৰত মতি মছজিদ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপচন বি শাহজাহানে আগ্ৰা চহৰত মতি মছজিদ নিৰ্মাণ কৰিছিল The Moti Masjid in Agra was built by Mughal ruler Shah Jahan. It is located in Agra in Uttar Pradesh. অর্থাৎ কৈছে যে আগ্ৰাৰ মতি মছজিদটো শাহজাহানে নিৰ্মাণ কৰিছিল আগ্ৰা উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হু was the author of গীত গোবিন্দ অৰ্থাৎ প্ৰশ্নটো সুধিছে গীত গোবিন্দৰ লেখক কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপচন এ জয়দেৱ গীত গোবিন্দৰ লেখক আছিল জয়দেৱ Next প্ৰশ্নটো হৈছে which country was the first to implement goods and service tax GST GST full form to হৈছে goods and service tax সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী কৰা কোনখন দেশ প্ৰথম আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ France was the first nation to implement GST in 1954 GST was introduced in India on 1st July 2017. GST full from goods and service tax. মনত ৰাখিব বন্ধুসকল 1956 চনত GST কাৰ্যকৰী কৰা ফ্ৰান্স প্ৰথম ৰাষ্ট্ৰ আছিল ওকে আৰু 1 জুলাই 2017 ত ভাৰতত GST প্ৰৱৰ্তন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে মাজুলী the largest river island in the world is located in অৰ্থাৎ প্ৰশ্নটো সুধিছে মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হৈছে ডি আসাম পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো মাজুলী অসমত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হাউ মেনি টাইপস অফ ৰিটস are there in the Indian Constitution অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতীয় সংবিধানত কিমান প্ৰকাৰৰ ৰিট আছে শুদ্ধ উত্তৰটো হৈছে অপচন এ 5 There are 5 writs in Indian Constitution. অৰ্থাৎ কৈছে যে ভাৰতৰ সংবিধানত 5টা ৰিটস আছে আৰু সেইবোৰ হৈছে habeas corpus, mandamus, prohibition, certiorari আৰু quo warranto. মনত ৰাখিব বন্ধুসকল আমাৰ ভাৰতৰ কনস্টিটিউশনত 5টা ৰিট আছে আৰু সেইকেইটা হৈছে habeas corpus, mandamus, prohibition, certiorari আৰু quo warranto. ঠিক আছে Next প্ৰশ্নটো হৈছে what is the SI unit of frequency অৰ্থাৎ প্ৰশ্নটো হৈছে কম্পনাঙ্কৰ SI একক কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি হাৰ্টজ হৈছে কম্পনাঙ্কৰ একক নেক্সট প্ৰশ্নটো হৈছে who appoints
গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া? অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতৰ এখন ৰাজ্যৰ ৰাজ্যপাল কোনে নিযুক্ত কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ পৰা ৰাজ্যপাল নিযুক্ত কৰে। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য মিনিমাম এজ ফৰ বিকামিং এ গভৰ্ণৰ অফ ষ্টেট ইন ইণ্ডিয়া? অৰ্থাৎ প্ৰশ্নটো সুধিছে ভাৰতত ৰাজ্যৰ ৰাজ্যপাল হোৱাৰ নিম্নতম বয়স কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 35 বছৰ, 35 ইয়াৰ্ছ। यानी ভাৰতত ৰাজ্যৰ ৰাজ্যপাল হোৱাৰ নিম্নতম বয়স হৈছে 35 ইয়াৰ্ছ, 35 বছৰ। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গাদ্দাৰ পাৰ্টি? অৰ্থাৎ প্ৰশ্নটো সুধিছে গাদ্দাৰ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সোহান সিং ভাকনা আছিল গাদ্দাৰ পাৰ্টিৰ প্ৰতিষ্ঠাপক। নেক্সট প্ৰশ্নটো হৈছে হু ৰোট আকবৰনামা? অৰ্থাৎ প্ৰশ্নটো সুধিছে কোনে আকবৰনামা লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আবুল ফজলে আকবৰনামা লিখিছিল। মনত ৰাখিব বন্ধুসকল, এটি ৰিপিটেড কুৱেশ্যন হয়, প্ৰায় এক্সামত দেখা যায়। নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফ্লোয়িং আৰ লংগেষ্ট চেলছ অফ হিউমেন বডি? অৰ্থাৎ প্ৰশ্নটো সুধিছে তলত দিয়া কোনটো মানৱ শৰীৰৰ দীৰ্ঘতম কোষ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নাৰ্ভ চেল। স্নায়ু কোষ হৈছে মানৱ শৰীৰৰ দীৰ্ঘতম কোষ। নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ বেটেল ৱাজ চিৰাজউদ্দৌলা ডিফিটেড বাই লৰ্ড ক্লাইভ? অৰ্থাৎ প্ৰশ্নটো সুধিছে কোনখন যুদ্ধত চিৰাজউদ্দৌলা লৰ্ড ক্লাইভৰ দ্বাৰা পৰাজিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বেটেল অফ পলাচী, পলাচী যুদ্ধত। বন্ধুসকল ইয়াতে ইনফৰমেশ্যন দিয়া আছে, চাই লওঁ আহক। বেটেল অফ পলাচী 1757. Battle of Plassey was fought between Sirajud-Dowla, the last independent Nawab of Bengal, and the East India Company in the year 1757. অৰ্থাৎ কৈছে যে 1757 চনত বংগৰ অন্তিম স্বাধীন নবাব সিৰাজউদ্দৌলা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত পলাচী যুদ্ধ সংঘটিত হৈছিল। বন্ধুসকল মনত ৰাখিব পলাচী যুদ্ধ কিমান চনত হৈছিল বুলি এটো আহি থাকে, তো আপোনালোকে লিখিব পলাচী যুদ্ধ 1757ত হৈছিল পলাচী যুদ্ধ, ঠিক আছে। বেটেল অফ বক্সাৰ, বক্সাৰ যুদ্ধ কিমান চনত হৈছিল বুলিও আহে প্ৰশ্ন, তো তেতিয়া আপোনালোকে লিখিব 1764ত হৈছিল বেটেল অফ বক্সাৰ। বেটেল অফ বক্সাৰ 1764 was fought between the English and the Confederacy of Nawab of Bengal, Awadh and Mughal Emperor. অৰ্থাৎ কৈছে যে বক্সাৰ যুদ্ধ 1764 চনত ইংৰাজ আৰু বংগৰ নৱাব অৱধ আৰু মোগল সম্ৰাটৰ মাজত সংঘটিত হৈছিল। নেক্সট ফাৰ্ষ্ট বেটেল অফ পানিপট, এটো বহুত ইম্পৰ্টেন্ট বন্ধুসকল। ফাৰ্ষ্ট বেটেল অফ পানিপট এটো প্ৰায় আহি থাকে এক্সামত। ফাৰ্ষ্ট বেটেল অফ পানিপট 1526 খ্ৰীষ্টাব্দত হৈছিলে। The first battle of Panipat on 20 April 1526 was fought between the invading force of Babur and the Lodi dynasty. কৈছে যে 1526 চনৰ 20 এপ্ৰিলত পানিপটৰ প্ৰথম যুদ্ধ বাবৰ আৰু লোডিৰ বংশৰ মাজত হৈছিল, ঠিক আছে। মনত ৰাখিব বন্ধুসকল পানিপটৰ প্ৰথম যুদ্ধ 1526 यानी 1526 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট টু হৈছে সেকেন্ড বেটেল অফ পানিপট। বন্ধুসকল এটো মনত ৰাখিব সেকেন্ড বেটেল অফ পানিপট হৈছিলে 1556. The second battle of Panipat was fought between Himu and Akbar in November 5, 1556. অৰ্থাৎ কৈছে যে 1556 চনৰ 5 নৱেম্বৰত হিমু আৰু আকবৰৰ মাজত পানিপটৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। আৰু নেক্সট টু হৈছে থাৰ্ড বেটেল অফ পানিপট, এটো আহি থাকে বন্ধুসকল। থাৰ্ড বেটেল অফ পানিপট 1761 মনত ৰাখিব। আকৌ ফাৰ্ষ্ট বেটেলটো আছিল 1526, আকৌ সেকেন্ড বেটেলটো হৈছে 1556, থাৰ্ড বেটেলটো হৈছে 1761। The third battle of Panipat was fought on 14 January 1761 between the Maratha Empire and the Durrani Empire of Afghanistan. অৰ্থাৎ কৈছে যে 1761 চনৰ 14 জানুৱাৰীত মাৰাঠা সাম্ৰাজ্য আৰু আফগানিস্তানৰ দুৰানী সাম্ৰাজ্যৰ মাজত পানিপটৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল। নেক্সট হৈছে বেটেল অফ হালদিঘাট, এটো মনত ৰাখিব বন্ধুসকল। বেটেল অফ হালদিঘাট 1576ত হৈছিল, ঠিক আছে। In 18 June 1576, Battle of Haldighat was fought between Maharana Pratap, the king of Mewar, and the force of Akbar led by Rajput king Raja Man Singh.
অৰ্থাৎ কৈছে যে 1574 চনৰ 18 জুনত মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপ আৰু ৰাজপুত ৰাজা মান সিঙৰ নেতৃত্বত আকবৰৰ বাহিনীৰ মাজত হালদিঘাটৰ যুদ্ধ সংঘটিত হৈছিল ভেৰি ইম্পৰ্টেন্ট বন্ধুসকল এই ইনফৰমেশনবোৰ সো প্লিজ আপোনালোকে মনত ৰাখিব প্ৰায় এক্সামত আহি থকা দেখা যায় নেক্সট প্ৰশ্নটো হৈছে which among the following is also called as power house of the cell অৰ্থাৎ প্ৰশ্নটো সুধিছে তলত দিয়া কোনটো কোষৰ পাৱাৰ হাউস বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মাইট্ৰকন্ড্ৰিয়াক কোষৰ পাৱাৰ হাউস বুলি কোৱা হয় মনত ৰাখিব বন্ধুসকল নেক্সট প্ৰশ্নটো হৈছে what are the main components of brass alloy অৰ্থাৎ প্ৰশ্নটো সুধিছে brass alloyৰ মুখ্য উপাদানবোৰ কি শুদ্ধ উত্তৰটো হৈছে অপচন এ তাম আৰু জিংক হৈছে brass alloyৰ মুখ্য উপাদান নেক্সট প্ৰশ্নটো হৈছে what is study of fungus known as অৰ্থাৎ প্ৰশ্নটো সুধিছে ভেকুৰৰ অধ্যয়নক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে অপচন সি মাইকোলজি বুলি কোৱা হয় ভেকুৰৰ অধ্যয়নক মনত ৰাখিব বন্ধুসকল নেক্সট প্ৰশ্নটো হৈছে what is the SI unit of heat energy অৰ্থাৎ প্ৰশ্নটো সুধিছে তাপ শক্তিৰ SI একক কি শুদ্ধ উত্তৰটো হ'ব অপচন এ জুল তাপ শক্তিৰ SI একক হৈছে জুল নেক্সট প্ৰশ্নটো হৈছে how many Indian states share their boundaries with Nepal অৰ্থাৎ প্ৰশ্নটো সুধিছে কিমানখন ভাৰতীয় ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা কৰে শুদ্ধ উত্তৰটো হৈছে অপচন ঘ 5খন ভাৰতীয় ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা কৰে আৰু সেই ৰাজ্য কেইখন হৈছে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগ আৰু ছিকিম মনত ৰাখিব বন্ধুসকল নেপালৰ সৈতে ভাৰতৰ 5খন ৰাজ্যই উমৈহতীয়াকৈ সীমা ভাগ বতৰা কৰে আৰু সেই ৰাজ্য কেইখন হৈছে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগ আৰু ছিকিম নেক্সট প্ৰশ্নটো হৈছে বুদ্ধা ধামা এণ্ড সংঘা টুগেডাৰ are known as অৰ্থাৎ প্ৰশ্নটো সুধিছে বুদ্ধা ধৰ্ম আৰু সংঘ একেলগে কি নামেৰে জনাজাত শুদ্ধ উত্তৰটো হ'ব অপচন এ ত্ৰিৰত্ন বুলি জনা যায় বুদ্ধ ধৰ্ম আৰু সংঘ একেলগে ত্ৰিৰত্ন বুলি কোৱা হয় ওকে নেক্সট প্ৰশ্নটো হৈছে the fundamental rights can be suspended by the অৰ্থাৎ প্ৰশ্নটো সুধিছে মৌলিক অধিকাৰসমূহ কাৰ দ্বাৰা স্থগিত কৰিব পাৰি শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিৰ দ্বাৰা মৌলিক অধিকাৰসমূহ স্থগিত কৰিব পাৰি নেক্সট প্ৰশ্নটো হৈছে what is the Beaufort scale used to measure অৰ্থাৎ প্ৰশ্নটো সুধিছে Beaufort scale কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰটো হৈছে অপচন সি wind velocity বতাহৰ বেগ জুখিবলৈ Beaufort scale ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো হৈছে which country currency is Nugal Tram অৰ্থাৎ প্ৰশ্নটো সুধিছে কোনখন দেশৰ মুদ্ৰা নুগুল ট্ৰাম হয় শুদ্ধ উত্তৰটো হৈছে অপচন সি ভুটানৰ কুৰেন্সিক নুগুল ট্ৰাম বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে বুকুনি পাটানি ইজ এ ট্ৰেডিশনেল কস্টিউম অফ হুইচ ট্ৰাইব অৰ্থাৎ প্ৰশ্নটো সুধিছে বুকুনি পাটানি হৈছে কোন জনজাতিৰ পৰম্পৰাগত পোছাক শুদ্ধ উত্তৰটো হৈছে অপচন বি কোচ ৰাজবংশীৰ পোছাক হয় বুকুনি পাটনি নেক্সট প্ৰশ্নটো হৈছে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ সিটুৱেটেড ইন হুইচ লোকেশন অফ আসাম অৰ্থাৎ প্ৰশ্নটো সুধিছে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোন স্থানত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শোণিতপুৰ ডিস্ট্ৰিক্টত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হু ট্ৰান্সলেটেড বাইবেল ইনটু আছামিজ অৰ্থাৎ প্ৰশ্নটো সুধিছে কোনে বাইবেলক অসমীয়ালৈ অনুবাদ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ আত্মাৰাম শৰ্মাই বাইবেলক অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ নন এজ লৰা ৰজা ইন আহোম কিংডম অৰ্থাৎ প্ৰশ্নটো সুধিছে আহোম ৰাজ্যত কাক লৰা ৰজা বুলি জনা গৈছিল শুদ্ধ উত্তৰটো হৈছে অপচন সি চুলিকফাক আহোম ৰাজ্যত লৰা ৰজা বুলি জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে তিনিকুণীয়া পুখুৰী ডাক বাই গোধাবৰ বৰুৱা was located in which place of Assam অৰ্থাৎ প্ৰশ্নটো সুধিছে গোধাবৰ বৰুৱাই খনন কৰা তিনিকুণীয়া পুখুৰী অসমৰ কোন ঠাইত অৱস্থিত
শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তিনচুকীয়া গধা বৰবৰুৱাই খনন কৰা তিনিকুণীয়া পুখুৰীটো অসমৰ তিনচুকীয়াত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পালা ডাইনেষ্টি অফ কামৰূপা অৰ্থাৎ প্ৰশ্নটো সুধিছে কামৰূপৰ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ধৰ্মপাল ধৰ্মপাল আছিল কামৰূপৰ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে অন্ত পৰিল এণ্ড থেংকছ